কবিতাৰ শিৰোনাম অকবিতা। কবি ভাস্কৰ প্ৰিয়ম হাজৰিকা। কণ্ঠ ৰঞ্জনা পাঠক। সেইদিনা কুঁৱলীৰ আৱৰণ ফালি হেঁপাহ এটা সোমাই আহিছিল। হাতৰ মুঠিটো জোৰকৈ হেঁচা মাৰি কেঁচা মাটিৰ গোন্ধটো নিজৰ কৰিছিলোঁ। এজাক সবল মানুহৰ হাতৰ পৰশত আকাশমুখী হোৱাৰ সপোন দেখিছিলোঁ। কথাবোৰ পুৰণি আছিল। মানুহখিনি বৰ সহজ সৰল আছিল। ঠিক আধুনিকতাৰ সংজ্ঞা নুবুজাৰ সৃষ্টিৰ সৰল ৰেখা। ৰ'দৰ আঁচোৰবোৰ বিষপান কৰি মানুহখিনিক শান্তি দিছিলোঁ। মোৰ শৰীৰত প্ৰাণ পোৱা শীতল ভালপোৱাবোৰ বিলাই দিছিলোঁ। এয়া মোৰ প্ৰতি এক বিনিময় প্ৰথাৰ নৱসংযোজন, নতুবা সৃষ্টিৰ অন্তৰালত জি উঠা আহিনৰ ভৰ দুপৰীয়া। কৃষকৰ ভালপোৱাৰ সুৰ এটাৰ কুচকাৱাজ। কথাবোৰ তেনেই পুৰণি আছিল। ফাগুনৰ বুকুত দুখবোৰক বিদায় জনাই বসন্তৰ সেউজীয়া বুকুত বান্ধি গাবৰ উজলি হৈছিলোঁ। পৃথিৱীৰ শীতলতা মোৰ কৰ্ম, নিৰ্মল বতাহৰ সুন্দৰ বাঁহীৰ সুৰটো বিয়পাই তোলাটো মোৰ ধৰ্ম। আধুনিকতাৰ বুকুত মই এতিয়া অস্তিত্বহীন বলিশালৰ ঠিকনা। মোৰ ধ্বংসযজ্ঞ মই নিজেই দেখিছোঁ। পৃথিৱীৰ দুখবোৰ বুকুত বিষ এতে কঢ়িয়াই ফুৰিছোঁ। মোৰ দুবাহৰ শক্তিবোৰে ৰোধ কৰিব পৰা নাই সূৰ্যৰ খঙৰ উত্তাপ। মই যে এতিয়া বৰ দুৰ্বল। মই হেৰাইছোঁ আৰু এদিন হেৰাই যাম আধুনিকতাৰ নামত। মোৰ শূন্যতাত পৃথিৱীখন হেৰাব, উত্তাপৰ কোলাহলত অপমৃত্যু ঘটি। মোক জীয়াই থাকিব দিয়া, নতুবা মোৰ পৰিয়াল আকৌ বংশ বৃদ্ধি কৰা। তাৰ বিনিময়ত মানৱ সভ্যতাত মই শান্তিৰ নিজৰা বোৱাওঁ। তাৰ বিনিময়ত মানৱ সভ্যতাত মই শান্তিৰ নিজৰা বোৱাওঁ।